এনেকুৱা ছেটআপ যে আছে মই মানে প্ৰথম পাইছোঁ। আমি আগতে মানে লাল কেনেল দেখি বা পুট চাইডে লৈছিলোঁ বা গ্ৰীণ দেখি কল চাইডে লৈছিলোঁ। এতিয়া একচুৱেলি মেইন ছেটআপটো বুজি পালোঁ এতিয়া। মাৰ্কেট কেনে মানে বিহেভিয়াৰ কেনেকুৱা বা মাৰ্কেট কেনেকৈ ওপৰলৈ যায় এতিয়াহে বুজি পালোঁ। ফৰ্মুলাটো ভালে লাগিছে ছাৰ, বহুত ইজি হয়। আজি যোনটো লাইভ ট্ৰেডিং হ'ল আমাৰ লগত, এইটো আছিলে ফৰ্মুলা মতে এটা ট্ৰেপ আছিলে। সেই ট্ৰেপটো আমাক যি ধৰণে শিকালে আৰু সেই ধৰণে একদম এ টু জেড একজেক্টলি মানে কি হেৰিটো দিলে, টাৰ্গেটটো দি দিলে। ৰিয়েলিটি মেইন এতিয়াহে বুজি কিন্তু পালোঁ। এইবাৰ আপোনাৰ তাতে আহি আপুনি যিটো মানে শিকাই দিছে, যিটো জ্ঞান দিছে, মাৰ্কেটখনৰ মানে প্ৰায় বিহেভিয়াৰটো বুজি পাইছোঁ, কেতিয়া ট্ৰেড ল'ব লাগে, কেতিয়া ল'ব নালাগে, মাৰ্কেটখন মানে কেনেকৈ চলি থাকে, কেনেকৈ আমি ফাঁচি যাওঁ, মানে বহুত বুজি পাইছোঁ। আপোনালোক সকলোকে ৰঙালী বিহুৰ আন্তৰিক শুভকামনা আৰু শুভেচ্ছা জনালোঁ। নমস্কাৰ বন্ধুসকল, জংকি ট্ৰেডাৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি যিহেতু আমি অফলাইন ক্লাছ আজি এণ্ড কৰিছোঁ, মানে শেষ কৰিছোঁ, আৰু যি কি নহওক লাগে আমি যিমান পাৰোঁ চেষ্টা কৰিলোঁ তেওঁলোকক ষ্টক মাৰ্কেট আচলতে বা মাৰ্কেটখন ৰিয়েলিটি কি হয় বা ৰিয়েলত আচলতে কি ধৰণে চলে, কেনেকৈ চলে, কেতিয়া কি হয়, সকলোবিলাক তেওঁলোকক জনাবলৈ চেষ্টা কৰিলোঁ। তাতে আমাৰ যথেষ্ট ক'ৰবাত নহয় ক'ৰবাত ভুলো হ'ব পাৰে, কিবাও হ'ব পাৰে। যি কি নহওক লাগে আমি তেওঁলোকৰ মতটো আমি এবাৰ জানিব বিচাৰিছোঁ বা তেওঁলোকক আমি সুধিব বিচাৰিছোঁ যে তেওঁলোকে কেনেকুৱা পালে, কি পালে, বা অনাগত দিনত আমি কেনেকৈ কাম কৰাটো ভাল হ'ব, বা তেওঁলোকে কি ধৰণে কাম কৰিব, বা তেওঁলোকে ইয়ালৈ আহি উপকৃত হ'ল নে নহ'ল, এই সকলোবিলাক কথা আমি এওঁলোকৰ লগত আলোচনা কৰিম। আহক। যিহেতু এওঁ এবাৰ আমাৰ ওচৰলৈ আহিছিল, তেওঁৰ কনচেপ্টটো ক্লিয়াৰ হোৱা নাছিল। তেওঁ আমাক কৈ গ'ল যে কনচেপ্টটো ক্লিয়াৰ হোৱা নাই, মই আকৌ আহিম। আৰু যিহেতু শিকাইছোৱে, যেতিয়া আমি ভাল ধৰণে শিকাবই লাগিব, আৰু তেওঁকতো আমি আধাষৰীয়া কৰিব নোৱাৰোঁ। পুনৰবাৰ তেওঁ আমাৰ লগত আহি পিনি উপস্থিত হ'লহি। তেওঁকো আমি এইবাৰো আমি আকৌ পুনৰ একেখিনি বস্তুকে দিবলৈ ট্ৰাই কৰিলোঁ। কেনেকুৱা পালে, কি পালে তেওঁ মুখেদিয়ে জানিব। নমস্কাৰ, মই সূৰ্য শৰ্মা, গুৱাহাটীৰ পৰা আহিছিলোঁ। ফেব্ৰুৱাৰী মাহত মই কোৰ্চটো কৰি গৈছোঁ। সেই সময়ত মই একদম নতুন, মই ভালকৈ মই জাষ্ট মানে ট্ৰেইনিঙৰ নামেই শুনিছোঁ, মই ভিতৰলৈ বেছি সোমোৱা নাছিলোঁ। কিন্তু আহি মই অকণমান আভাস পালোঁ। আভাস পাই মই এই 2 মাহত মই মাৰ্কেটখনৰ ভিতৰত সোমাবলৈ চেষ্টা কৰিলোঁ। কিছু অকণমান সৰু সুৰা কিছুমান মোৰ দোষ গুণবিলাক মই শুধৰাবলৈ চেষ্টা কৰিছোঁ। কৰি আকৌ আহি এইবাৰ মই কোৰ্চটো নতুনকৈ আকৌ ৰিভাইজ এটা কৰিম বুলি আহিছিলোঁ। আহি মই যথেষ্ট মই এটা হোপ দেখিছোঁ, মই ইন ফিউচাৰ মই ইয়াৰ পৰা কিবা এটা কৰিব পাৰিম বুলি মোৰ এটা হেঁপাহ বা আশা আছে। আৰু আপুনি এতিয়া এতিয়ালৈকে আপুনি ফৰ্মুলাটো প্ৰায় 2বাৰ শিকিলে, আৰু আপুনি মাৰ্কেটত এতিয়া আপোনালোকে প্ৰথমবাৰ শিকিওতো আপুনি টেষ্টিং কৰিছে বা এতিয়াও টেষ্ট কৰিছে, ৰিজাল্টটো কেনেকুৱা ধৰণৰ পাইছে বা তাৰ পৰা? আগত আমাৰ ধাৰণাটো সেই আছিল, আগতে আমি কি কৰিছিলোঁ, আমি ৰঙা কেণ্ডেল নীলা কেণ্ডেল দেখিলে আমি মানে মাৰ্কেট ওপৰলৈ যাবলৈ বাই কৰিছিলোঁ, ৰঙা কেণ্ডেল দেখিলে আমি তললৈ আহিবলৈ সেই কৰিছিলোঁ। কিন্তু ইয়াত আহি দেখিলোঁ যে নহয়, এইটো এনেকুৱা একদম ৰং কনচেপ্ট। ইয়াত আহি মেইন ফৰ্মুলা ছেটআপ হ'লেহে আমি মানে ট্ৰেড ল'বলৈ মানে আমি হেৰি কৰিব লাগে। থেংক ইউ, ধন্যবাদ। আপোনাৰ ভাল ধৰণে কাম কৰি যাওক। আপুনি ক'ৰ পৰা আহিছিলে আৰু কেনেকুৱা লাগিলে? নমস্কাৰ, মোৰ নাম টেনজিং বৰা, মই ৰঙিয়াৰ পৰা আহিছোঁ। ৰঙিয়াৰ পৰা আহিছে। আপোনাৰ উপকৃত হ'লনে আৰু কেনেকুৱা লাগিছে? ছাৰৰ ছেটআপটো এতিয়া মানে বহুতখিনি ভালেই, মানে ভাল লাগিছে। এতিয়া নিজৰ ওপৰত মানে প্ৰেক্টিচৰ ওপৰত কথা আৰু প্ৰেক্টিচৰ ওপৰত ডিপেণ্ড কৰিব, নহয় জানো? হয়। আপুনি কি ধৰণে কেনেকৈ আগবঢ়াই লৈ যাব পাৰে। ধন্যবাদ। আপোনালোকৰ সকলোৰে চেষ্টা কৰাৰ ফলতহে এনেকুৱা ধৰণৰ আমি কিবা এটা ক'ব পাৰিছোঁ বা কিবা এটা হৈছে। কেনেকুৱা লাগিলে, কি লাগিলে, সকলো কথা আপোনাৰ পৰাই জানিব বিচাৰিছোঁ। নমস্কাৰ, মোৰ নাম চাণক্য কলিতা, মই পাঠশালাৰ পৰা আহিছিলোঁ। মই আহি বহুতখিনি ভাল লাগিছে, আৰু ছাৰৰ ছাৰে বুজালে, যিখিনি ফৰ্মুলা দিলে, মই ভাবোঁ যে মই গোটেইখিনি বুজি পাইছোঁ। কিন্তু মোৰ অলপ খোকোজা কিছুমান আছে, কিন্তু সেইখিনি মানে আছে আমাৰ প্ৰেক্টিকেল পোৱা নাই। হয়, যেতিয়া আমি প্ৰেক্টিকেল কৰি পেলাই ষ্টেপ বাই ষ্টেপ সেইখিনি ফ'ল' কৰিম, তেতিয়া আমাৰ যিখিনি ডাউট আছে সেইখিনি ক্লিয়াৰ হ'ব। আৰু ভাবিছোঁ যে এইটো ফৰ্মুলাই কাম দিয়ে আৰু আমাৰ ক্ষেত্ৰতো কাম দিব।
হয়তো অলপ টাইম লাগিব আমাক গোটেইখিনি বুজি পোৱাতে হয়। আৰু বুজি পালে নিশ্চয় আমি ইয়াতে উপকৃত হ'ব পাৰিম। ধন্যবাদ। আপোনালোকৰ যিখিনি নহওক লাগে আপোনালোকে কাম কৰি যাওক, যি কি নহওক লাগে। এইবাৰ মই আপোনাৰ ওচৰলৈ আহিছোঁ, কেনেকুৱা লাগিলে কি লাগিলে আপুনি বিতংভাৱে নমস্কাৰ ছাৰ। মই প্ৰায় আগৰ পৰা ট্ৰেডিং কৰি আহিছিলোঁ, এবছৰমান হ'ল। কিন্তু মই তেতিয়া মাৰ্কেটখনৰ বিহেভিয়াৰটো ইমান বুজি পোৱা নাছিলোঁ, মানে মাৰ্কেটখন কেনেকৈ চলে, কেতিয়া ট্ৰেড ল'ব লাগে, কেতিয়া ট্ৰেড ল'ব নালাগে, মানে ইমান একো বুজি পোৱা নাছিলোঁ, মানে এনেই লৈ লৈছিলোঁ। কিন্তু এইবাৰ আপোনাৰ তাতে আহি আপুনি যিটো মানে শিকাই দিছে, যিটো জ্ঞান দিছে, মাৰ্কেটখনৰ মানে প্ৰায় বিহেভিয়াৰটো বুজি পাইছোঁ, কেতিয়া ট্ৰেড ল'ব লাগে, কেতিয়া ল'ব নালাগে, মাৰ্কেটখন মানে কেনেকৈ চলি থাকে, কেনেকৈ আমি ফচি যাওঁ, মানে বহুত বুজি পাইছোঁ। আৰু এইবাৰ মানে যিখিনি আমি মানে প্ৰেক্টিছ কৰিব লাগে সেইখিনি মানে নিজৰ ওপৰত হ'ব, নিজে ভালকৈ প্ৰেক্টিছ কৰিলে বহুত বুজি পাম। আৰু মানে ফৰ্মুলাটো কেনেকুৱা লাগিলে বা কেনেকুৱা কাম কৰা নে? ফৰ্মুলাটো ভালে লাগিছে ছাৰ, বহুত ইজি হয়, চিম্পুল হয়, কিন্তু প্ৰেক্টিছ কৰিব লাগিব আৰু সেইটো প্ৰেক্টিছটো। ধন্যবাদ জনালোঁ আপোনাকো। আপোনালোকৰ ওচৰলৈ আহিছোঁ, কেনেকুৱা লাগিলে কি লাগিলে এবাৰ জানিব বিচাৰিছোঁ। নমস্কাৰ ছাৰ, মই গুৱাহাটীৰ পৰা আহিছোঁ। আগতে কৰ্চ কৰিছিলোঁ মই, কিন্তু ভাল এটা ছেটআপ পোৱা নাছিলোঁ। একচুৱেলি মোক এটা ভাল ছেটআপৰ কাৰণে বহুত দৰকাৰ আছিলে, কিন্তু ইয়াতে আহি একচুৱেলি আপোনাৰ যিটো ছেটআপ পালোঁ, মই বহুতেই সুখী ছেটআপটো লৈ পেলাই। ইয়াতে আহি একচুৱেলি আপোনাৰ যিটো ছেটআপ পালোঁ, মই বহুতেই সুখী ছেটআপটো লৈ পেলাই। আৰু ভৱিষ্যতে এই ছেটআপটো মোৰ কাৰণে বহুত হেল্পফুল হ'ব বুলি মই আশা কৰিছোঁ। এতিয়া এটলিষ্ট গম পালে নে মাৰ্কেটে কেনেকৈ ৱৰ্ক কৰে, একচুৱেলি গম পালোঁ, ৰিয়েলিটি হয়, মাৰ্কেটৰ মাৰ্কেটৰ ৰিয়েলিটিটো মেইন এতিয়াহে বুজি পালোঁ। মানে একচুৱেলি মাৰ্কেট আমি আগতে মানে লাল কেণ্ডেল দেখি বা পুট চাইডে লৈছিলোঁ বা গ্ৰীণ দেখি কল চাইডে লৈছিলোঁ। এতিয়া একচুৱেলি মেইন ছেটআপটো বুজি পালোঁ। এতিয়া মাৰ্কেট কেনে মানে বিহেভিয়াৰ কেনেকুৱা বা মাৰ্কেট কেনেকৈ ওপৰলৈ যায় এতিয়াহে বুজি পালোঁ। ধন্যবাদ, আপোনালোকে সুন্দৰভাৱে কাম কৰি যাব। আপোনাৰ ওচৰলৈ আহিছোঁ, কেনেকুৱা লাগিলে বা কি ক'ব বিচাৰে? মই এইটোৱে ক'ব বিচাৰিম যে আমি আজিলৈকে 3 দিন যিখিনি শিকিলোঁ, যিটো ফৰ্মুলা দিলে, সেই ফৰ্মুলাখিনি ৱৰ্ক কৰি আছে, আমিতো বেক টেষ্টিং কৰিছোঁ। আজি যোনটো লাইভ ট্ৰেডিং হ'ল আমাৰ লগত, এইটো আছিলে ফৰ্মুলা মতে এটা ট্ৰেপ আছিলে। সেই ট্ৰেপটো আমাক যি ধৰণে শিকালে আৰু সেই ধৰণে একদম A to Z একজেক্টলি মানে কি হেৰিটো দিলে, টাৰ্গেটটো দি দিলে। একদম সেই ফৰ্মুলাটো মানে পুৰা কাম কৰিছে। মানে এনেকুৱা হ'ব লাগে যে যিহেতু আমি ষ্টক মাৰ্কেটত কাম কৰিছোঁ, যেতিয়া আমি ৰিয়েলিটিটো জানিব লাগিব আৰু মাৰ্কেটে কোনটো বস্তুৰ কি হয় সঠিক ইউজটো জানিব লাগিব। হয় হয়, মই সেইখিনিয়ে জনাবলৈ চেষ্টা কৰিলোঁ আৰু লগতে চেষ্টা কৰিলোঁ যে আপোনালোকে যাতে সুন্দৰভাৱে নিয়াৰিকৈ আপোনালোকৰ কামবিলাক কৰি যাব পাৰে, তাৰ কাৰণে কিছুমান ডিচিপ্লিন, কিছুমান ৰুল আপোনালোকক দিয়া দিছে। হয়, সেইখিনি ফ'ল' কৰিবই লাগিব। ধন্যবাদ, আপোনাক ধন্যবাদ জনালোঁ। এইবাৰ আপোনাৰ ওচৰলৈ আহিছিলোঁ, আপুনি ক'ৰ পৰা আহিছিল? মই গুৱাহাটীৰ পৰা আহিছিলোঁ। ফাৰ্ষ্ট টাইম মই জানিছিলোঁ যে মাৰ্কেট এনেকুৱা হয়, বাট এনেকুৱা ছেটআপ যে আছে মই মানে প্ৰথম পাইছোঁ। বহুত ধন্যবাদ ছাৰলৈকে আৰু গোটেই হেৰিলৈকে। আৰু মই ভাবোঁ যে এইটোৰ পৰা মই চাগে ইন পিছে কিবা এটা কৰিব পাৰিম, কাৰণ ছেটআপটো যিটো দিছে মোৰ বহুত ভাল লাগিছে। আৰু আমাৰ যিহেতু ছেটআপটো এনেকুৱা নহয় যে 10 বাৰ আহিলে 10 বাৰ কৰি থাকিম। এদিনত এবাৰে মাৰিম, প্ৰপাৰ মাৰিম, ফুল ছেটআপত মাৰিম, প্ৰফিট দিলে প্ৰফিট ল'ম, লছ দিলে লছ ল'ম। কাৰণ আমিও জানো 10 বাৰৰ ভিতৰত দুবাৰটো আমাৰ SL দিয়ে, এবাৰ দুবাৰ দিবই, আৰু সেইকেইটা আমি একচেপ্ট কৰিম। বাকী সুন্দৰ সৰু ষ্টপ লছ, ডাঙৰ টাৰ্গেট আমি ল'বলৈ চেষ্টা কৰিম। আৰু এটা আছিলে যে ইয়াতে যদি প্ৰেক্টিছ কৰা যায়, যিখিনি ৰুল আছে ছাৰৰ মতে বা এইটো ছিষ্টেমৰ মতে, সেইখিনি প্ৰেক্টিছ কৰিলে এটলিষ্ট কিবা এটা হ'ব পাৰি আৰু পিছলৈকে। মই এইখিনিয়ে ক'ব বিচাৰিছিলোঁ। ধন্যবাদ। আপোনালোকক আৰু লগতে আৰু এটা কথা জনাও মানে এইটোৱেই কথা যে প্ৰথমতে আপোনালোক সকলোকে ৰঙালী বিহুৰ আন্তৰিক শুভকামনা আৰু শুভেচ্ছা জনালোঁ। আশা কৰোঁ আপোনালোকৰ বিহুটো সকলোৰে সুন্দৰভাৱে পাৰ হওক। আৰু যিসকল ব্যক্তিয়ে ষ্টক মাৰ্কেটত ট্ৰেডিং কৰি আছে, তেওঁলোকলৈও মই এটাই অনুৰোধ কৰিম, যাতে আগন্তুক এই নতুন অসমীয়া নৱবৰ্ষৰ যেতিয়া আৰম্ভ হ'ব, এই আৰম্ভণিৰ পৰা আপোনালোকেও এটা সুন্দৰকৈ ডিচিপ্লিনভাৱে আপোনালোকেও ট্ৰেডিং কৰিবলৈ আৰম্ভ কৰক আৰু সুন্দৰকৈ ডিচিপ্লিনত ট্ৰেডিং কৰক। ধন্যবাদ, আপোনালোকৰ দিনটো শুভ হওক। মই ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ।